কৈছো একদম কাৰেক্ট দৰিদ্ৰ দেখিবলৈ নিদি বাইকৰে চিনা আৰাম কৰাতকৈ অলপ বসে আছে ৰাতি ঘৰতে ডাঙৰ পাৰ আছে আৰু মই হ'ম তাৰ চিপকেছ ৰাইট বন্ধু পাপাই নহয় মোৰো কোবাত হৈ গৈছ আৰে চালা বলি কলো Come on, Lippy, let's go! মুৰুতো দায়িত্ব আছে নে কি কৰিম না ক'বলৈ একোৱে বাকী নাৰাখিলো নিজৰ স্বাৰ্থৰ কাৰণে তই আজি নিজৰ ভনীয়েৰকো এনেকৈ বিক্ৰী কৰি দিবি বৰ ডাঙৰ বেপাৰী হৈ গ'লেও তই ডাঙৰ হয় না ময়ো মানুহৰ আগত অহংকাৰ কৰি ক'ব পাৰি যে মোৰ ডাঙৰ ল'ৰাটো বৰ ডাঙৰ বেপাৰী হ'ল নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ বক্তব্যৰ কাৰণে সি নিজৰ ঘৰখনৰ লগতো বেপাৰ কৰিব পৰা তাৰ অলপো লাজ নালাগে তাৰ অলপো সংকোচ নহয় অলপো বুজাবা কি যাওঁতে কথাবোৰ ওলাই যায় এইখন ঘৰৰ পৰা এই মুহূৰ্ততে ওলাই যায় এইখন ঘৰ দ্বিতীয়বাৰ ভুলতো এইখন ঘৰ তই ভৰি নথবি আজি ভনীয়েৰক কৈছিছ কাইলৈ বাপেৰক কৈছিবি মাৰক কৈছিবি ইমান বেছি খাটি বেপাৰীৰ দৰকাৰ নাই এইখন ঘৰত তোৰ বছে নতুন গাড়ী দিব নহয় সেই গাড়ীত উঠি ডাঙৰ মানুহটো হৈ যিমান ঘূৰি ফুৰ তই ঘূৰ কিন্তু গাড়ীখনৰ ব্ৰেক ফেল হলে ভুলতো মা বা বুলি চিঞৰি তই নাহিবি মোৰ এটা কথা তই আজি স্পষ্টকৈ শুনি থ মই তোৰ মৰা মুখখনো চাবলৈ নিবিচাৰো কৈছে যে আপোনাৰ কোম্পানীত চাকৰি কৰিব কেৱল চাকৰিয়ে নহয় মই আপোনাৰ ল'ৰা মোৰ কোম্পানীৰ মালিক পাতি বুলি ভাবিছো হয় মালিক কলেজত পঢ়াৰ পৰা মোৰ ছোৱালীৰ লগত ৰোহনৰ সম্বন্ধ বাচ্চা আছিল মই ৰোহন ইঞ্জিনিয়াৰ কৰা আচলতে মোৰ ছোৱালীজনীৰ বাহিৰে আপোন মানুহ বুলিবলৈ কোনোৱে নাই গতিকে ৰোহনকেই মই আপোন কৰি ল'ব খুজিছো মোৰ পাছত মোৰ কোম্পানীটো ৰোহনে চলাব এইটোতো বৰ ভাল কথা মোৰ ল'ৰাই আপোনাৰ ইমান ডাঙৰ কোম্পানী চলাব কিন্তু এটা শৰ্ত কি চৰ্ত বিয়াৰ পাছত ৰোহন মোৰ ঘৰত থাকিব মোৰ ঘৰত থাকি সকলো কাম কাজ কৰিব মানে তেতিয়া সেই মেম এদিন আমাৰ ঘৰলৈ গৈছিলে নহয় মানে আমাৰ এই ঘৰটো বৰ এটা পচন্দ কৰা নাই মোৰ ছোৱালী সেইখন ঘৰত সেইখন ঘৰত কোনো কাৰণতে তাই এডজাষ্ট কৰিব নোৱাৰিব বিয়া হৈ যাবলৈ একেবাৰে অসম্ভৱ গতিকে ৰোহন থাকিব লাগিব মোৰ ঘৰত থাকি সিহঁতৰ সংসাৰখন হ'ব ইমানতে আপোনাৰ শেষ নে আপোনাৰ আৰু কিবা ক'বলগীয়া আছে মই ৰোহনক কৈছো মোৰ জোৱাই হিচাপে তাৰ এটা ষ্টেটাছ ৰক্ষা কৰিব মই বিচাৰিবি মাজে সময়ে কথা ক'লেতো বেলেগ কথা কিন্তু যি দিগদাল কৰি মানুহৰ লগত মিক্স আপ কৰাটো তাৰ ক্ষেত্ৰত ভাল নাপাব আচলতে মেমে ক'ব খুজিছে যে তইতো আমাৰ লগত থাকিব নোৱাৰ আমাৰ লগত মিলা মিছাও কৰিব নোৱাৰ কেৰিয়াৰৰ কথা আছে কেতিয়াবা কিছুমান এডজাষ্ট কৰি দিয়া হৈ যায় মাৰ বাপেৰ লগত বৰ ভাল এডজাষ্টমেণ্ট কৰি চাওঁ কোনটো পাৰিলে এটা কাম কৰিবি তোৰ নামৰ পিছত থকা এই বাপেৰৰ উপাধিটো তই মচি দিবি বাপেৰৰ কথা সুধি আপুনি নকৰে আৰু তইও মোকো পিন্দাই গৰ্বেৰে কৈ দিব পাৰিবি যে তই তোৰ বাপেৰক চিনিকে নাপাৱ
নহয় চৰিয়াবলৈ উঠা হাতখন নমাই আনিবলগীয়া গালিবোৰ জিভাৰ আগলৈ আহিলেও জিভাখন পুষ্পুৱাই ৰাখিবলগীয়া সন্তানৰ ভৱিষ্যতৰ ঠিকা লোৱাবোৰক চুলিত ধৰি টানি টানি ৰাস্তাই ৰাস্তাই চুচুৰাই দিবলৈ মন গ'লেও লাজতে হাত ভৰিবোৰ নমাই ৰাখিবলগীয়া কিন্তু তেওঁলোকক কিবা কৰিলে নাঙঠ হ'বতো মোৰ ল'ৰাই আপুনি যাব পাৰে যাওক মল্লিকা বুঢ়া নিশ্চয় কিন্তু যোৱাৰ আগতে এটা কথা কৈ থৈছো আজি আপোনালোকে মোৰ স্বামীৰ অন্তৰত মোৰ অন্তৰত বৰ বেয়াকৈ আঘাত নোহোৱালে সেই আঘাতৰ কিন্তু প্ৰত্যুত্তৰ নিদিয়াকৈ মই নাথাকিম ইয়াক ইঞ্জিনিয়াৰ কৰিবলৈ মোৰ মানুহজনে যিমান ঘাম পোৱাইছিল তাতকৈ বহুত বেছি চকু পানী পোৱাব লাগিব আপোনালোকে মোৰ মানুহজনে যিমান হাৰ ভাঙিছিল তাতকৈ কিন্তু বহুত বেছি বেয়াকৈ ভাঙিম আপোনালোকৰ এই কোম্পানী ভিক্ষাৰীৰ জীৱন কেনেকুৱা হয় এইবাৰ কিন্তু সোৱাদ লোৱাই এৰিম তহঁতক মাকৰ খং উঠিছে বিস্ফোৰণো হ'ব মুৰাখন মুখে দিয়া মহেশা নালাগে আপুনি বহকচোন তাৰ লগতে মই আহিম তুমি একেবাৰে ভাগি পৰিছা একে নখা দেখোন আপোনাৰো তাতকে আমি ইজনে সিজনৰ ফালে নোচোৱাই ভাল কেৱল এৰা এৰি নহ'লেই হ'ল জিন্দা পুটি থৈ যাম তোক মৰে বাপে বুজাই দিয়ে যি খেলি মেলি কৰিবলৈ যাই দিগদাৰ সপ্তাহে বিদেশলৈ ফুৰিবলৈ যোৱা দামী গাড়ীত উঠি ঘূৰি ফুৰাই ৰাজপ্ৰাসাদৰ ৰাজকন্যাবোৰক অতি সোনকালে এইখন ঘৰৰ পৰা ওলাই যাবলৈ সিহঁতো বাদে সিহঁতৰ চাহটোৰো প্ৰৱেশৰ অধিকাৰ নাই এইখন ঘৰত কিন্তু মই কলৈ যাম ইমানখিনি সাহস তহঁতৰ নাই কেৱল মাৰ দেউতাৰ অবাধ্য হোৱাৰ বাহিৰে তেওঁলোকৰ অন্তৰখন খুলি খুলি খোৱাৰ বাহিৰে তেওঁলোকৰ মান সন্মানবোৰ জলাঞ্জলি দিয়াৰ বাহিৰে আন কোনো কামতে তহঁতবোৰে সাহস দেখুৱাব নোৱাৰ তাই বুজাই দিয়া তন্ময় তাই কেতিয়াবাই তাই আমাৰ কাৰণে মৰি গৈছে নতুনকৈ আৰু তাই আমাক মৰাৰ ভয় দেখুৱাই লাভ নাই আমি ভয় নাখাওঁ ভয় খাবলৈ এতিয়া আমাৰ গাত সকলো একদম চুপ তই ভুল কৰিছ ভুলৰ শাস্তি পাইছ আৰু তই ভুল কৰিব নিদিওঁ মই মোৰ লগত থাকিবি মোৰ হৈ থাকিবি তই সমাজে যি কয় ক'ব মোৰ জীৱনটো আজীৱন তোক সংগতি ৰাখিব তোক পিন্ধাবলৈ না আঙুলিটো সদায় মোৰ জেপত থাকে এৰাই পেলো নাই সেইটো
তাৰ গাত দুপাহমান ফুল ছটিয়াই দিব দে তাক কলো এইখন ঘৰৰ ডাঙৰ ল'ৰা আছিল বহুত দায়িত্ব আছিল তাৰ ইমান ঘৰ কেনেকে কি এনেকে গুচি যাব নালাগিছিল কিমান হত্যা কৰিছে নাজানো কিন্তু আমাৰ বুঢ়া বুঢ়ী হালখি এনেকৈ এনেকে সি মাৰি পেলাই থৈ যাব নালাগিছিল ইমান অকৰা এবাৰ মা বুলি মাতিবলৈও নাহিল